সম্পৰ্কত অৱনতি ঘটিছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত মঙলবাৰে নিশা পাকিস্তানে আফগানিস্তান সীমান্তৰ এখন প্ৰদেশত ধাৰাসাৰ বোমা বৰ্ষণ কৰে আৰু এই বোমা বৰ্ষণত 15 গৰাকীতকৈ অধিক লোকৰ মৃত্যু ঘটিছে কিন্তু কি কাৰণে আসলতে পাকিস্তান সেনাবাহিনীয়ে আফগানিস্তানৰ পাটটিকা প্ৰদেশ নামৰ এখন প্ৰদেশত বিমান আক্ৰমণ চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল পাটটিকা প্ৰদেশখন হৈছে আফগানিস্তান আৰু পাকিস্তানৰ সীমামূৰীয়া এখন প্ৰদেশ আৰু এই প্ৰদেশখনতে থকা একাংশ লোকৰ ওপৰত পাকিস্তানে মঙলবাৰে নিশা ধাৰাসাৰ বোমা বৰ্ষণ কৰে ইতিমধ্যে পোহৰলৈ আহিছে যে পাকিস্তানে চলোৱা এই আক্ৰমণত প্ৰায় 7খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু একেটা পৰিয়ালৰ প্ৰায় 5জন লোক নিহত হৈছে পাকিস্তানৰ এই আক্ৰমণৰ আঁৰত আছিল আন কোনো কাৰণ নহয় তালিবানক লক্ষ্য কৰি লোৱা নাছিল পাকিস্তানে লক্ষ্য আছিল তেহৰিক-ই-তালিবান পাকিস্তান নামৰ এটা সন্ত্ৰাসবাদী সংগঠন যিটো সন্ত্ৰাসবাদী সংগঠনে আশ্ৰয় লৈ আছিল পাটটিকা প্ৰদেশৰ বাৰমল নামৰ জিলাখনত আৰু সেই জিলাখনত থকা 7খন গাঁও চিনাক্ত কৰিছিল পাকিস্তান সেনাবাহিনীয়ে আৰু চিনাক্তকৰণৰ পাছতেই মঙলবাৰে নিশা অতি সংগোপনে পাকিস্তান আৰ্মিয়ে ধাৰাসাৰ বোমা বৰ্ষণ কৰে বিমানৰ জৰিয়তে আৰু এই ঘটনাৰ পাছতে দেশখনত শাসন চলাই থকা তালিবান চৰকাৰে হুংকাৰ দিছে প্ৰয়োজনত দেশৰ সাৰ্বভৌমত্ব অখণ্ডতা ৰক্ষা কৰাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও ঘোষণা কৰিছে তালিবান চৰকাৰৰ বিদেশ মুখপাত্ৰই ইতিমধ্যে তেহৰিক-ই-তালিবান পাকিস্তান নামৰ যিটো সন্ত্ৰাসবাদী সংগঠন আছে এই সন্ত্ৰাসবাদী সংগঠনটোৱে এমাহ পূৰ্বে আক্ৰমণ সংঘটিত কৰিছিল পাকিস্তান সেনাৰ ওপৰত আৰু সেই আক্ৰমণৰ ঘটনাত পাকিস্তানৰ কেইবাজনো সেনাবাহিনী গুৰুতৰভাৱে আহত হৈছিল আফগানিস্তানৰ ভূখণ্ডৰ পৰা পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা তেহৰিক-ই-তালিবান পাকিস্তান নামৰ যিটো সন্ত্ৰাসবাদী সংগঠন আছে এই সন্ত্ৰাসবাদী সংগঠনটোৱে তালিবানৰ সদস্যৰে ভৰ্তি হৈছে আৰু পাকিস্তানত তেওঁলোকে নিজৰ প্ৰভুত্ব বিস্তাৰৰ বাবে চেষ্টা চলাই আহিছে উল্লেখযোগ্য যে তেহৰিক-ই-তালিবান পাকিস্তান নামৰ এই যি সন্ত্ৰাসবাদী সংগঠন আছে এই সংগঠনটোৱে আশ্ৰয় লৈ থকা অঞ্চলটোত আছিল ৱাজিৰিস্তান শৰণাৰ্থী আৰু এই ঘটনাত কম বেছি পৰিমাণে কেইবাজনো ৱাজিৰিস্তান শৰণাৰ্থীও আহত হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰিছে আফগানিস্তানে পাকিস্তানৰ এই আক্ৰমণৰ পাছতে এতিয়া উত্তেজনা বিৰাজ কৰিছে আফগানিস্তান সীমান্তত তালিবানৰ শাসনত থকা আফগানিস্তানে কি ধৰণে এতিয়া পাকিস্তানক ইয়াৰ প্ৰত্যুত্তৰ দিব সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব